ৰঙিয়া আৰিমত্ত বিদ্যাপীঠ হাইস্কুলত অনুষ্ঠিত হোৱা FLN প্ৰশিক্ষণৰ সফল সমাপ্তি। যোৱা 16 আগষ্টৰ পৰা দুটা ভাগত 10 দিনীয়াকৈ অনুষ্ঠিত হৈছিল এই প্ৰশিক্ষণ আৰু ৰঙিয়া শিক্ষাখণ্ডৰ প্ৰায় 690 জনকৈ শিক্ষক-শিক্ষয়িত্ৰীয়ে প্ৰশিক্ষণ লৈছিল এই FLN প্ৰশিক্ষণ কেন্দ্ৰত। যেহেতু শিক্ষা বিভাগে প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ বাধ্যতামূলক কৰিছে FLN বিষয়টো আৰু সেইবাবে শিক্ষকসকলে যথেষ্ট গুৰুত্ব দিছে FLNৰ ওপৰত। অন্তিম দিনা শিক্ষক-শিক্ষয়িত্ৰীসকলে নিজে প্ৰস্তুত কৰা TLM সমূহ প্ৰদৰ্শিত কৰে এই প্ৰশিক্ষণ কেন্দ্ৰত। শিক্ষাখণ্ডৰ FLN ট্ৰেইনিং সেকেন্ড ফেজৰ আজি অন্তিম দিন। আমাৰ 5 দিনীয়া পৰীক্ষণ চলি আছে। দুটা ফেজত আমাৰ টোটাল টাৰ্গেট টিচাৰ আছিলে 691। তো ফাৰ্ষ্ট ফেজ আমাৰ ইতিমধ্যে কমপ্লিট হৈছে, 5 দিনীয়া হৈ গ'ল ফাৰ্ষ্ট ফেজ। আৰু সেকেন্ড ফেজৰ 5 দিনীয়াৰ আজি অন্তিম দিন। আজি আমাৰ যিখিনি টাৰ্গেট টিচাৰ আছিলে গোটেইখিনি ট্ৰেইনিং লৈ আছে আৰু ধুনীয়াকৈ আমাৰ টিচাৰবিলাকে এইটো ভাল লাগিছে যে আমাৰ টিচাৰবিলাকে এক্টিভলি এই ট্ৰেইনিংখন লৈ আছে। নিজে এক্টিভিটি বেছড কিছুমান TLM নিজে তৈয়াৰ কৰিছে আৰু গোটেইখিনি টিচাৰেই মানে খুব ভাল মনোযোগেৰে ট্ৰেইনিংখন লৈ আছে। হয়, আমাৰ ৰঙিয়া শিক্ষাখণ্ডৰে গোটেইখিনি টিচাৰ, আমাৰ ৰঙিয়া শিক্ষাখণ্ডৰ 1 to 3 ক্লাছলৈকে যিমান টিচাৰ টাৰ্গেট আছিলে 691 আৰু সেই 691ৰে দুটা ফেজত আমি 4টা ভেনুত আমি কৰি আছোঁ ট্ৰেইনিং। গতিকে ইয়াতে 3টা ৰুমত হৈ আছে আৰু দুটা মানে ভেনুত চলি আছে একে সময়তে। গতিকে আজি অন্তিম দিন। ভাল, আমাৰ টিচাৰবিলাকৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ আমি। আমাৰ FLNৰ যিটো টাৰ্গেট, আমাৰ মিছন যিটো যে আমাৰ সৰু অকণমান ল'ৰা ছোৱালীৰ ফাউণ্ডেশ্যনটো মজবুত কৰিব লাগে আমাৰ নিউমাৰেচি আৰু লিটাৰেচিৰ ক্ষেত্ৰত, আৰু সেই ক্ষেত্ৰত আমাৰ টিচাৰবিলাকে যথেষ্ট সঁহাৰি আগবঢ়াইছে, যথেষ্ট মনোযোগেৰে প্ৰশিক্ষণ লৈ আছে আৰু নিজে TLM তৈয়াৰ কৰিছে আৰু সেইখিনি কেনেকৈ ইউজ কৰিব পাৰে তাৰ কাৰণে নিজৰ স্কুলত সেইখিনি ইউজ কৰিব বুলি ইতিমধ্যে আমাক কথা দিছে আৰু আমাৰ মিছনটো ছাকচেছ হ'ব বুলি আমাক মানে যথেষ্ট আশাবাদী। প্ৰাথমিক শিক্ষা বিষয়া ডক্টৰ আনিছুৰ ৰহমান আৰু আমাৰ সমাজ ব্যক্তি ভৱেন্দ্ৰ বড়োৰ নেতৃত্বত আমাৰ ৰঙিয়া প্ৰাথমিক শিক্ষাখণ্ডৰ প্ৰায় 300খন বিদ্যালয় শিক্ষকসকল আহি ইয়াত আমাৰ FLN ট্ৰেইনিং কৰিছে। এয়া দ্বিতীয় পৰ্যায়ৰ ট্ৰেইনিং আমাৰ এইটো। প্ৰায় 16 তাৰিখৰ পৰা আজি 16 তাৰিখৰ পৰা আজি 31 তাৰিখ 30 তাৰিখলৈ আমাৰ ট্ৰেইনিং চলিছে। আজি দ্বিতীয় পৰ্যায়ৰ আমাৰ আজি শেষৰ দিনৰ ট্ৰেইনিংটো। এই শেষৰ দিনৰ ট্ৰেইনিংটোত আমি কিছুমান FLNৰ সামগ্ৰী আমি ইয়াত হেৰি কৰিছোঁ, প্ৰদৰ্শনী দিছোঁ। লগতে গোটেইখিনি শিক্ষকে আমাক সহায় সহযোগ কৰিছে আৰু এই FLN ট্ৰেইনিংটোৰ মুখ্য উদ্দেশ্য হৈছে যে আমাৰ শিক্ষকবিলাকক আমি ফাউণ্ডেশ্যন এণ্ড লিটাৰেচি আৰু নিউমাৰেচিৰ আমাৰ দিশটোৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিছোঁ। তেখেতসকলে ইয়াৰ পৰা আমাৰ কিছুমান কলা কৌশল শিকি লৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইয়াত আমাৰ 10 দিনীয়া কাৰ্যসূচীৰে আমাৰ ফেজত FLN হৈ আজি অন্তিম দিন। এই অন্তিম দিনত আমাৰ গোটেইখিনি যিমানখিনি আমাৰ শিক্ষক আছে ৰঙিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰায় 690 জন শিক্ষক ইয়াত অন্তৰ্ভুক্ত হৈ আছে। তেখেতসকলে সকলোৱে বৰ পৰিপাটি সুন্দৰভাৱে FLNৰ ট্ৰেইনিং লৈ আছে আৰু তেখেতসকলৰ যি পাৰ্টিচিপেশ্যন প্ৰত্যেকটো পাৰ্টিচিপেশ্যন খুব সুন্দৰ হৈছে, ভাল হৈছে আৰু মানে FLNটো যিহেতু আমাৰ মানে ক্লাছ 1 to 3ৰ পৰা যিটো মানে নিশ্চিত কৰিছে, সেই ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীবিলাকক যাতে ভাল শিক্ষাদান দিব পাৰোঁ FLNৰ মাধ্যমেৰে, সেই ক্ষেত্ৰত আমি গোটেইখিনি শিক্ষককে সজাগতা কৰিছোঁ আৰু তেখেতসকলক সেই হিচাপে ট্ৰেইনাৰ কৰি আছোঁ। তেখেতসকলক ভাল এগৰাকী ভাল ট্ৰেইনাৰ হিচাপে কৰি তেওঁলোকে শিকা সকলো বস্তুবোৰ যাতে জ্ঞানবোৰ আমাৰ বিদ্যালয়ত গৈ ভালদৰে ল'ৰা ছোৱালীক দিব পাৰে তাৰ বাবে আমি সজাগ কৰাইছোঁ, গোটেইখিনি কৰাইছোঁ। যিয়ে নহওক আমাৰ এই ক্ষেত্ৰত আমি অসম চৰকাৰ বা আমাৰ শিক্ষা বিভাগক আমি ধন্যবাদ দিব লাগিব যে আমাৰ যি FLN ট্ৰেইনিং হৈ আছে এই ক্ষেত্ৰত সকলোকে সমগ্ৰ শিক্ষককে কি কৰিছে এটা সজাগতা সৃষ্টি কৰিছে। ৰঙিয়াৰ পৰা হেমেন কলিতা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।